এইখিনি যোৱাকালিৰ ভিডিঅ' হয়। যোৱাকালি মানে ডিব্ৰুগড়ত CM আহিব বুলি কৈছিলে, সেইটো কাৰণে গাঁৱৰ সেইটো কাৰণে গোটেই মানে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ মহিলাসকলে হওক তেখেতক মানে আদৰিবৰ কাৰণে চবে এখন এখন বেনাৰ লৈ আহিছে, দেখিছেনে? মই মানে কালি ডিব্ৰুগড় মেডিকেলত গৈছিলোঁ, যাওঁতে মানে এইখিনি দেখিবলৈ পাইছিলোঁ, সেইটো কাৰণে অকণমান ভিডিঅ' অলপ বনাই ল'ম বুলি বনাই ল'লোঁ। দেখিছেনে কিমান ধুনীয়াকৈ CM ছাৰক আদৰিবৰ কাৰণে সকলোৱে শাৰী পাতি স্বাগতম জনাইছে CM ছাৰক। এইফালে মই ফাইনেলি মেডিকেলত আহি পালোঁহি, নিজৰ পাৰ্চনেল মেটাৰ আছিলে, সেইটো কাৰণে আৰু গ'লোঁ অকলে। তাৰপিছত আকৌ এইফালে মানে পিছদিনাখন আকৌ লেঠাৰে মই মানে মেডিকেললৈ অহা যোৱা কৰি আছোঁ। এইফালে মাকো মই কেমো দিবৰ কাৰণে হেৰি কৰিলোঁ ৰাতিপুৱাই। কি কবি আৰু এইকেইদিন মানে মেডিকেললৈ অহা যোৱা কৰোঁতে বেমাৰে লগ খাইছে আৰু নিজৰ। এয়া মই মাক ভৰ্তি কৰিয়ে মানে মই বস্তু বাহিনী ল'বলৈ কাৰণে গ'লোঁ। কেমৰ যিহেতু বস্তু ল'ব লাগে দূৰত, খোজকাঢ়িব লাগে অলপ, সেইটো কাৰণে গৈ আছোঁ আৰু দেই। যিহেতু ঠাণ্ডা পৰিছে সেইকাৰণে মই ষ্টল এখন লৈ লৈছোঁ, টুপিও এটা লগতে লৈ লৈছোঁ। মাক চেলাইনটো লগাই মেলি মই মানে ঘৰলৈ বুলি ঘূৰি আহিলোঁ দেই। যিহেতু মোৰ ছোৱালীজনী মই এৰি যাবলগীয়া হৈছে বেলেগৰ হাতত, সেইটো কাৰণে মই কিমানো বেলেগৰ হাতত এৰি থৈ যাবি, সেইটো কাৰণে মই ঘৰলৈ বুলি ঘূৰি আহিলোঁ। লগত মানে মাৰ বাইদেউ আছে আৰু ভাইটি থাকিব, সেইটো কাৰণে গুচি আহিলোঁ দেই। ফাইনেলি মেডিকেলৰ পৰা আহি পালোঁ। মেডিকেলত এনেকুৱা মানুহ লগ পাওঁ ন, যেন একদম বিচনাৰ কাৰণে এনেকুৱা কাজিয়া কৰিবলগীয়া হয় নহয়, যেন বিচনাখন একদম বাপেৰৰ ঘৰৰ পৰাহে লৈ আহিছে যেনিবা, এনেকৈ বিচনাখনত বহিবই নিদিয়ে নহয়, এনেকুৱা মানুহো লগ পোৱা যায় মেডিকেলত। কিছুমান মানুহ আছে সঁচাকৈ আকৌ মেনেজমেণ্ট বোলা বস্তুটো নেজানেই হ'ব। মেডিকেলতো কোনো সুখততো নাযায় ন, বহুত প্ৰব্লেম হোৱাৰ কাৰণেহেতো মেডিকেলত যোৱা হয় ন। একদম তাতেই বুজি নাপায় কিছুমান মানুহে, কেমো লোৱা পেচেণ্টক কিন্তু বেলেগ পেচেণ্টত বোলে বহিব নালাগে হেনো। কেমো লোৱা পেচেণ্ট হেনো বহুত লেতেৰা বেমাৰ হেনো, যেন আৰু তাৰ নহ'বই আৰু ফিউচাৰত, তেনেকৈ ক'ব নাপায় নহয়, হয়নে নহয় বাৰু? আজি এনেকুৱা ব্যক্তি এজনৰ লগত ফেচ হ'লোঁ নহয়, বেডৰ কাৰণে কাজিয়া কৰিবলগীয়া হৈছে একদম। কি কবি।